টকা দিম আৰু এই টকাবিলাক আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব লাগিব ইয়াতো 3000 লৰা নাই কি জান আমাৰ ইয়াতে ই উডাৰ বিএসি মিলে 3000 মানুহ নহব কিছুমান অলপমান বুঢ়া বিলাকো বয়স উল্টা পাল্টা কৰি দিব লাগিব হয়নে না আমি মানে 2500 পৰা 3000 বিয়া পাতিলেও পাব কিন্তু বয়সটো 40 বছৰ মানে পাৰ হ'ব নালাগে এনেকা আমি ধাৰণা কৰিছো আৰু এইবিলাক আমি ওয়া বছর আমার যেহেতু আমার বিটিসির বাজেট 1200 কোটি টাকা হব তারে 100 কোটি টাকা আমি তেনেকা কামত আমি ব্যৱহাৰ কৰিব বিচাৰিছো আমাৰ যুৱকসকলৰ যুৱতীসকল আমি সংস্থাপন দিব বিচাৰিছো 100% কোনে চাকৰি নাপায় কিন্তু তেওঁলোকে মানে কিছুমান মানে বেপাৰ বাণিজ্য কৰি খাব লাগিব তাৰ কাৰণে বিপিএফ সরকার গঠন কৰাৰ লগে লগে এই অক্টোবৰ মাহৰ পৰাই আমি আমাৰ যুৱক যুৱতী বেকাৰ ল'ৰা ছোৱালীক লাগো 3 লাখৰ পৰা আৰম্ভ up to 5 লাখ পর্যন্ত আমি পয়সা দিম আৰু পয়সাটো খুদ দিব না লাগে রিটার্ন কৰিব না লাগে ইটো লোন নহয় ব্যাংকৰ লোন নহয় ডাইরেক্ট আমাৰ সরকাৰৰ পৰা একালিক সাহায্য হিচাপে আমি দিব বিচাৰিছো আৰু যদি প্ৰয়োজন হয় আগাম মাসে কইছে 100 কোটি নহয় দরকার হলে আমি 150 কোটি দি দিম তার মানে এটা সমষ্টি এটা বছৰত 3 কোটিৰ পৰা 3.5 কোটি পয়সা আমি দি দিম আমার যুৱক যুৱতী সকলৰ নামত সব মানুহে পাব আৰু এইবিলাক চোৱাচিতা কৰিবৰ কাৰণে আমাৰ ব্লগৰ নেতা প্ৰাইমাৰী পৰ্যায়ৰ নেতা আমাৰ সেলৰ নেতা সকলে দায়িত্ব ল'ব লাগিব লিষ্ট বিলাক আমি চাম আমি যেটো সেন্ট্ৰেলৰ মানুহ আমি চাম কোন কোন লৰা মানে প্ৰথম পৰ্যায় দিব লাগে কিন্তু ফাৰ্স্ট বছৰত অক্টোবৰ মাহৰ পৰাই আমি 500 পৰা 600 জন লৰা আপোনালোকৰ সুপাইজাৰ সমষ্টি আমি দি দিম মহিলা বাইদেউ সকলৰ কাৰণে এটা বছৰত 1 কোটি দি দিম আপোনালোকৰ সুপাইজাৰৰ কাৰণে এক বছৰত সেলফ হেল্প গ্ৰুপৰ নামত 1 কোটি পয়সা দিয়া হ'ব আপোনালোকে সবে পাব 5 বছৰত 5 কোটি বয়সস্থ ব্যক্তি যি সকলৰ বয়স 60 বছৰ পাৰ হৈ গল বিকলাঙ্গ সকল আছে তেওঁলোকৰ নামত 10 কোটি আমি 10000 ৰ পৰা 20000 পৰ্যন্ত ইন্ডিভিজুৱেল বেনিফিচিয়াৰীৰ নামত আইবিএস আমি দি দিম বয়সস্থ মানুহবিলাকৰ কাৰণে আৰু এটো এটা নামাকৰণ দিয়া হ'ব নামাকৰণটো আমি আমাৰ যেটো নিৰ্বাচনী ইস্তাহাৰ ওলাব নিৰ্বাচনী ইস্তাহাৰত গোটেই স্কিমৰ নামাকৰণ বিলাক উল্লেখ কৰা হ'ব আমি আইবিএস ও দিম বিকলাঙ্গ সকলৰ কাৰণে যিবিলাক মানে ৰান্ধনী বাইদেউ সকল আছে এলপি স্কুলৰ মধ্যভোজন ৰান্ধনী আপোনালোকৰ কাৰণেও বিপিএফ দলে চিন্তা কৰিছে তেওঁলোকৰ কাৰণে আমি বেতন স্যালাৰি দিবৰ কাৰণে আমি ব্যৱস্থা কৰিম ইটো অলৰেডি আমাৰ সেন্ট্ৰেল পিএমবি বডি আৰু সিডব্লিউসি সভা মানে অলৰেডি সিদ্ধান্ত লোৱা হৈছে সো ইয়াৰ কাৰণে আপোনালোকে সকলে ভাবি চাব যে হাগ্ৰামা সাৰৰ দিনত আমি সকলোৱে জব কাৰ্ডৰ নামত অলপ পয়সা পাইছিলো আজি জব কাৰ্ডৰ শেষ বন্ধ কৰি দিয়া হ'ল পৰিৱৰ্তনৰ নামত মানুহে কি পালে যে 2020 চনত পৰিৱৰ্তন এটা ধুমুহা আহিছিল বিটিসি এফসুৰ নেতা ইউপিপিলৰ নেতা বিলাকে বড় গাঁৱে গাঁৱে যাই ফেলি কৈছিল আমি বিৰাট ডাঙৰ এটা চুক্তি কৰি আনিলো আৰু ৰাইজৰ কাৰণে আমি পডলে আনিলো গাহৰি মাৰিব লাগে পিকনিক খাব লাগে হয় না নহয় এক সপ্তাহ মাইক বজাব লাগে এনেকা গাঁৱে গাঁৱে তেওঁলোকে অৰ্গানাইজ কৰিছিল আৰু মানুহে হৈ বুলি ভাবিছিল আৰু এই চুক্তিৰ দ্বাৰা আপোনালোকৰ চিৰাং জিলাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনাল ইনষ্টিটিউট অফ মেনেজমেন্টৰ এখন মানে বিশ্ববিদ্যালয় সদৃশ তেওঁলোকে বনাব নেৰিং ষ্টেণ্ডাৰ্ড এটা মেডিকেল কলেজ বনাব আপোনালোকৰ ডাউনটাউন ৰেল ষ্টেচনত ৰেলৰ ফেক্টৰী বনাব প্ৰত্যেকটো জিলাত এখন এখন মানে চেন্ট্ৰেল স্কুল বনাব আজি ক'ত গ'ল আজি তো সরকার খেয়ে হৈ গল আজি তো 5 বছৰ শেষ হৈ গল আজি কিয় বনাব নোৱাৰিলে মানুহক ইমান সপোন দেখুৱাইছিল আৰু তেওঁলোকে ইমান ভুৱা প্ৰতিশ্ৰুতি দিছিল আজি ক'ত গল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰৌতাত অৰ্গেনিক ইউনিভাৰ্চিটি বনাব লগা আজি খেলৰ বিশ্ববিদ্যালয় আজি ক'ত গল এটাও প্ৰতিশ্ৰুতি তেওঁলোকে আজি ৰাজ্যৰ আগত তেওঁলোকে মানে ৰক্ষা কৰিব পৰা নাই আৰু এনেকা ধৰণৰ আমি কেনেকৈ বিশ্বাস কৰিম আমাৰ